নমস্কাৰ এনি ভাৰত 24 সমূহ দৰ্শকক স্বাগতম জনাই দিনৰ খবৰৰ সৈতে ষ্টুডিঅত মই সেমাশ্ৰী এতিয়া আহিছো বাতৰি মাজলৈ হাজোৰ অভয়পুৰত নৃশংস হত্যাকাণ্ড অভয়পুৰৰ ৰুচি বেকাৰী নামৰ বিস্কুট ফেক্টৰীত এই ঘটনা সহকৰ্মীৰ হাতত প্ৰাণ গল ফেক্টৰীৰ মূল কাৰিকৰৰ বিগত 3 মাহ ধৰি ফেক্টৰীটোত কৰ্মৰত আছিল ধনেশ্বৰ ডেকা মৃত লোকজন বাক্সাৰ ধনেশ্বৰ ডেকা বৰ্তমানে পলাতক হত্যাকাৰী উপেনকাৰী হাজোৰ অভয়পুৰত নৃশংস হত্যাকাণ্ড সহকৰ্মীৰ হাতত প্ৰাণ গল ফেক্টৰীৰ মূল কাৰিকৰৰ এক নৃশংস হত্যাকাণ্ডই জুকাৰিছে হাজোৰ অভয়পুৰ অভয়পুৰৰ ৰুচি বেকাৰী নামৰ বিস্কুট ফেক্টৰীত সহকৰ্মীয়ে লাঠিৰে কুবাই প্ৰাণ ললে মূল কাৰিকৰৰ মৃত ধনেশ্বৰ ডেকাৰ ঘৰ বাক্সা জিলাৰ গেলপেছৰ গাঁৱত বুলি জানিব পৰা গৈছে বিগত 3 মাহ ধৰি ফেক্টৰীটোত কৰ্মৰত আছিল ধনেশ্বৰ ডেকা ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে হত্যাকাৰী উপেনকাৰীয়ে বৰ্তমানেও জানিব পৰা নাই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ ৰুচি বেকাৰীৰ স্বত্বাধিকাৰী নয়নজ্যোতি ঠাকুৰীয়াকো হাজো আৰক্ষীৰ সোধপোছ অব্যাহত মাজুদাৰ ল'ৰা সি তাৰমানে বিস্কুট ফাটিত সি কাৰিকৰ কাম কৰে সি কিমান দিনৰ পৰা মোটামুটি সি আজি 5-6 বছৰ পৰা কৰে কিন্তু ইয়াত বোধহয় 3 মাহমান হ'ল নেকি ইয়াত কাম কৰিব কোন ঠাইত এই আপোনাৰ এইখিনি কি কয় আপোনাৰ অভয়পুৰ নাকি তাত বিস্কুট ফাটিত কাম কৰে হ'লে আপোনাৰ সি দুৰ্গা পূজাত ঘৰত গ'ল তো ঘৰত যোৱাত মানে সি দুৰ্গা পূজাত কেইদিনমান থাকিলে ঘৰত আমাৰ তাত লক্ষী পূজাও হয় 3 দিনা লক্ষী পূজা হয় সি ভাবি আছে লক্ষী পূজাৰ পিছত মই আৰু মানে ইয়াত যাম হঠাৎ মানে যোৱাকালি আপোনাৰ মালিকে তাক আনাৰ কাৰণে গেল আৰু আনাৰ কাৰণে য'ত সি শুই আছে সি মালিকে তাক জোৰ কৰি তাৰমানে কৈছে যে নাই তুমি যাবই লাগিব মোৰ লগত মালিকে তাত তাৰমানে আৰু আগত এটা ল'ৰা আছে কাম কৰা ল'ৰা তাৰ ঘৰত যে ভাত পানী খালাক ভাত পানী খাই ইয়াক মানে গধূলিৰ আগে আগে লৈ গুচি আহিলাম তাত গৈ কিবা গালি গালাজ কৰিছিল নেকি নাই কৰা নাই একো কৰা নাই তাক মানে ভালকৈ ব্যৱহাৰ কৰিছে যে তুমি ব'লা মোৰ লগত ব'লা ভাতিটো বন্ধ হৈ আছে তুমি যিটো মেইন কাৰিকৰ সেনেকৈ কওঁ বুলি মই গম পাওঁ তাৰপিছত যেতিয়া তাক লৈ অহাৰ পিছত ৰাতি তাৰমানে তেওঁলোকৰ পৰিয়ালটো আৰু ওচৰত লক্ষী পূজা আছে না লক্ষী পূজাৰ কাৰণে গায়ক আছিল গায়ক চৰকাৰণে গৈছে তাতেই তাৰমানে ফোন বাজাত ঘৈণীয়েকে ফোনটো ধৰিলাক ধৰাৰ পিছত মানে ক'লাক যে তোমাৰ মানে এনেকুৱা হাজবেণ্ডৰ কালি মাৰামাৰি লাগছিল মোৰ মানে বিস্কুট ফাটিতে ল'ৰা এটাই মানে মাথাত বেয়াকৈ জখম কৰিছে তাৰমানে সেই বিস্কুট ফাটিতে কাম কৰা ল'ৰা বুলিয়ে কৈছে গতিকে মই মেডিকেলক লৈ আহি আছোঁ গতিকে তোমালোকে পালি ৰাতিপুৱা আহিবা এই কথাটো মালিকে কৈছে মালিকৰ নয়ন কিবা কি দাসে না কি নাজানো নামটো মই ভালকৈ কিন্তু নয়ন বুলি জানো মই আজি ফোন কৰাতে নয়ন বুলিয়ে কৈছে তাৰপিছত যেতিয়া মানে এইটো অলপ পুৱাই তাৰমানে পৰিবাৰ গুচি গ'ল গুৱাহাটীত তাৰপিছত সৰু ভাগটো আৰু তাৰমানে মাজু ভাগটোও গুচি গ'ল গুৱাহাটীত হঠাৎ আপোনাৰ 1 বাজাই নাই মানে তাৰ মানে গুৱাহাটীৰ পৰা ফোন কৰিছে যে এনেকুৱা কথা গতিকে তাক অপাৰেশ্যন কৰিব লাগিব আপোনালোকৰ ঘৰৰ পৰা মানে কোনোবা যদি আহে গাৰ্জেন গুচি আহক তাৰপিছত 2 ভাগ গুচি গ'ল ততাতে ইয়াকে যোৱাৰ পিছততো আমাক মানে ফোন কৰি ক'লে যে নাই মানে মাৰাই গৈছে আৰু এইটো ক'লে মাৰা যোৱা বুলি কোৱাৰ পিছত মই লগে লগে মই ফোনটো ধৰি মই মালিক আছে নেকি সুধিলোঁ তাৰপিছত মালিক থকা বুলি ক'লে মালিকক ফোনটো দিবা ক'লোঁ মই মালিকে ফোনটো ধৰিলাক ধৰাৰ পিছত মই ক'লোঁ যে মানুহজন যে মাৰা গ'ল আপুনি কি ব্যৱস্থা লৈছে আপুনি থানা কিবা জনাইছে নেকি নাইবাৰে মই জনা নাই যিহেতু কেছটো হোৱাৰ পিছতে মই লৈ গুচি আহিছোঁ তাই আপুনি যি ক'লাক যে ল'ৰা এটা মেছে ল'ৰাটো কি কৰিছে আপুনি কৈছে নাই ল'ৰাটো তাৰমানে ৰাতি পলাইছে মই এতিয়ালৈকে একো কৰিব পৰা নাই সেইখিনিয়ে ঘটনা নিজৰ ল'ৰাৰ নাম কি আছিল তাত ধনেশ্বৰ ডেকা তাৰ নাম দেউতাকৰ নাম আছিল মহেশ ডেকা মাৰা গৈছে দেউতাকক আগে পিছে কিবা এনে কাজিয়া পেচাল এনেকুৱা হৈছিল নেকি মালিকৰ লগততো হোৱা বুলি সি ঘৰত কোৱা নাই সেনেকৈ আকৌ বা লগৰ কাৰোবাৰ লগত কাম কৰা সেইটোও কোৱা নাই সি কেতিয়াবা হয়তো লাগিব পাৰে আকৌ আমাক কিন্তু জনা নাই সেই বস্তু আপোনালোকৰ কিবা সন্দেহ মানে এতিয়াতো ধৰক মালিক যিহেতু মানে আনাৰ কাৰণে গৈছে গতিকে মালিককে আমাৰ সন্দেহ হ'ব বেলেগতো আমি আৰু নাজানো এইটো কথা মালিকে যিহেতু লৈ আহিছে গধূলি সময়খিনিত গতিকে তাৰ ৰিক্সটো সম্পূৰ্ণ মালিকেই ল'ব লাগিব সেইটো গতিকে মালিকে মালিকটো অকলশৰীয়া মানুহ নহয় তেওঁ অন্ততঃ থানাত জনাব লাগিছিল কেছটো তেওঁ যি থানাত যি জনা নাই এতিয়ালৈকে সেইকাৰণে আমি
দুৰ্ঘটনা নে এইটো কোনো হত্যাকাণ্ড এনেকুৱা এইটোতো আমি হত্যা বুলিয়ে ক'ম এতিয়া দুৰ্ঘটনা বুলি আমি ক'ব নোৱাৰোঁ কাৰণ যিহেতু মাৰামাৰি কেছ বুলি কৈছে এইটো মাৰ্ডাৰ কেছ এইটো মালিকে নিজে কৈছে তেওঁক মানে কাঠখৰি দি কোবাব বুলি কৈছে মাথাত মালিকক নহয় মালিকে তাৰমানে আমাক ফোন কৰি কৈছে যে তাৰ লগৰ ল'ৰাই তাৰমানে কাঠখৰি দি কোবাইছে মাথাত গতিকে মালিকে যেতিয়া এইটো কৈছে এইটো আৰু মানে হেৰি হ'ব এইটো হত্যাকাণ্ডই হ'ব এইটো আৰু যিজন ল'ৰা বাক্সা জিলাৰ গেলপেজাৰ গাঁৱত মানে তাৰ ঘৰ মোৰ সি দাদাৰ ল'ৰা হয় মই সম্পৰ্কীয় পৰিয়াল আমি পৰিয়ালটোৰ অৱস্থা খুবেই শোচনীয় 2 বছৰমান আগত তাৰ দেউতাক কেঞ্চাৰ বেমাৰত ঢুকাইছে অত্যন্ত শোচনীয় তেওঁলোকে হাজিৰা কৰি জীৱন নিৰ্বাহ কৰি আছে আৰু ল'ৰাটোৱে বিয়া কৰাইছে এটা হাজতে বিয়া কৰাইছে আৰু 6 বছৰীয়া এটি সন্তান আছে তেওঁলোকৰ গোটেই ঘটনাটো কি বুলি ভাবে আপোনালোকে গোটেই ঘটনাটো এনেকুৱা যে কালি আমাৰ এটা কথা সন্দেহ হৈছে কালি সন্ধিয়া ই পূজা মনোযোগীকে গ'ল ল'ৰাজন গতিকে কালি সন্ধিয়া তাক ঘৰলৈ লৈ অহাৰ উদ্দেশ্যটো কি মালিকৰ কিন্তু ছুটি লৈ পেলাই গৈছিল আমাৰ সন্দেহ হৈছে যে যেহেতুকে মানে কাজিয়াৰ সূত্ৰপাত হ'ল তাৰ মানে কৰ্মচাৰীৰ লগত সম্ভৱতঃ দুয়োৰে কাজিয়াৰ ভাঙৰিতে যদি টকা নাদালে যদি তাক কোব মাৰি দিছে মাথাটো হয়তো ফাটি গৈছে তেনেকুৱা অৱস্থাতে ঘটনাটো ঘটিছে বুলি আমাৰ সন্দেহ হৈছে এটা হত্যাকাণ্ড এটা পৰিকল্পিত এটা হত্যাকাণ্ড বুলি আমাৰ সন্দেহ হৈছে পৰিয়ালৰ মানে মালিক জড়িত হৈ আছে মালিক জড়িত বুলি ঠিক ক'ব নোৱাৰিম যিটো স্পষ্ট আমি দেখা নাই বস্তুটো লৈ আহিছে আমাৰ মালিক সন্দেহ হৈছে মালিকে কাজিয়াখন কিয় ভাঙি দিব নোৱাৰিলে এইটো কথাটো আমাৰ সন্দেহ আছে দুজন কৰ্মচাৰীৰ যোগাযোগ মানে আমি টেলিফোনতে কথা বতৰা পাতিছোঁ তেনেকুৱা ধৰণৰ কথা এতিয়া পৰিয়ালটোৰ সম্পূৰ্ণ দায়িত্ব ভৰণ পোষণ সম্পূৰ্ণ মালিকে ল'ব লাগিব সেই কথাটো আমি মালিকৰ ওচৰত মানে দাবী সাব্যস্ত কৰিছোঁ আৰু আজি আমি মানে হাজো থানাত আমি এজাহাৰ দাখিল কৰিম এতিয়া অৰুণাচলত হাতীৰ আক্ৰমণত মৃত্যু খাৰুপেটীয়াৰ যুৱকৰ হাতীৰ আক্ৰমণত মৃত্যু খাৰুপেটীয়াৰ সাদ্দাম হুছেইনৰ খাৰুপেটীয়া হাস্পতাল ৰোডৰ হাজী জৈনুদ্দিন ওৰফে জনু দেৱানীৰ 2 পুত্ৰৰ একেদিনাই মৃত্যু ঘটে কনিষ্ঠ ভাতৃৰ মৃত্যুৰ খবৰ শুনি জ্যেষ্ঠ ভাতৃৰো মৃত্যু একেদিনাই 2 ভাতৃৰ মৃত্যুত এতিয়া শোকৰ ছাপ পৰিছে সমগ্ৰ দৰং জিলা অৰুণাচলত হাতীৰ আক্ৰমণত মৃত্যু খাৰুপেটীয়াৰ যুৱকৰ কনিষ্ঠ ভাতৃৰ মৃত্যুৰ খবৰ শুনি জ্যেষ্ঠ ভাতৃৰ মৃত্যু অৰুণাচলত হাতীৰ আক্ৰমণত মৃত্যু খাৰুপেটীয়াৰ যুৱকৰ হাতীৰ আক্ৰমণত মৃত্যু খাৰুপেটীয়াৰ সাদ্দাম হুছেইনৰ খাৰুপেটীয়া হাস্পতাল ৰোডৰ হাজী জৈনুদ্দিন ওৰফে জনু দেৱানীৰ 2 পুত্ৰৰ একেদিনাই মৃত্যু ঘটে জানিব পৰা মতে সাদ্দাম হুছেইনৰ নিজৰ 5টা পোহনীয়া হাতী অৰুণাচল প্ৰদেশত কৰ্মৰত হৈ আছিল এটা হাতী বলিয়া হোৱা চিকিৎসা কৰিবলৈ চিকিৎসকৰ দলসহ উপস্থিত হয় অৰুণাচল প্ৰদেশত আৰু তেনে সময়তে হাতীৰ আক্ৰমণৰ বলি হয় সাদ্দাম হুছেইনৰ লগতে আন 3জন লোক হাতীৰ আক্ৰমণত থিতাতে মৃত্যু হয় সাদ্দাম হুছেইনৰ এই খবৰ শুনি জ্যেষ্ঠ ভাতৃ উছমান আলীৰ খাৰুপেটীয়াৰ বাসগৃহত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে একেদিনাই 2 ভাতৃৰ মৃত্যুত এতিয়া শোকৰ ছাপ পৰিছে সমগ্ৰ দৰং জিলাত ডকমকা আৰক্ষীৰ বৃহৎ সফলতা এইবাৰ বাইক চুৰিত নামিল 5ম 7ম আৰু 8ম শ্ৰেণীৰ ছাত্ৰ 4খন বাইক সহ 4 কিশোৰক আটক কৰিবলৈ সক্ষম হয় ডকমকা আৰক্ষীয়ে ডকমকা আৰক্ষীৰ বৃহৎ সফলতা কাৰ্বি আংলং জিলাৰ ডকমকা নগৰৰ বিভিন্ন প্ৰান্তৰ পৰা মঙলবাৰে 4খন বাইকসহ 4 কিশোৰক আটক কৰিবলৈ সক্ষম হয় ডকমকা আৰক্ষীয়ে ইপিনে চাঞ্চল্যকৰ কথা এইটো যে আটকাধীন কিশোৰকেইটা 5ম 7ম আৰু 8ম শ্ৰেণীৰ ছাত্ৰ ডকমকা পৌৰসভা এলেকাৰ পৰা বাইক কেইখন চুৰি কৰি লৈ গৈছিল কিশোৰকেইটাই ইতিমধ্যে আটকাধীন 4 কিশোৰক ডিফু ন্যায়ালয়লৈ প্ৰেৰণ কৰা হয় মোৰ দোকানৰ কি কয় বেক সাইডত ৰাখিছিলোঁ কি কয় পাৰ্কিঙত তাৰপিছত 6:6:30 বজাত কি কয় মই মানে বাইকটো ৰাখিছিলোঁ 7 বাজি আকৌ চালোঁ যে বাইকটো তাত নাই তাত নাথকা অৱস্থাত আমি 15 মিনিটমান কি কয় বজাৰত চালোঁ কি কয় তাৰপিছত আমি ইনফৰ্ম কৰিলোঁ এইটো আমাৰ ডকমকা আৰক্ষী থানাত তাৰপিছত কি কয় সিহঁতেও কিবা কৰিলে কি কয় এজাহাৰ এটা দিলোঁ তাৰপিছত আজি আমি মানে ৰিটাৰ্ণটো পালোঁ কি কয় বাইকটো চালোঁ ইয়াতে আহি নাম্বাৰ চাম্বাৰ মিলালোঁ সব মিলিলে চেচিছ নাম্বাৰ বাইকৰ নাম্বাৰ প্লেট সেট কি কয় খুলি ৰাখি থৈ দিলে এনে চলাই আছিলে ৰাফ ইউজ কৰি আছিলে হ'বলা সিহঁতে এটা আমি মানে এইটো আমাৰ নটিছ কি কয় নিউ অচি ছাৰ আহিছে
এই তেখেতক মানে কি কয় তেখেতে এটা অপাৰেশ্যন চলাইছিলে তেতিয়া মানে 4টা চোৰো ধৰা পালে বাইকৰ 4টা ৰিকভাৰী কৰি আনিব পাৰিলে আমি এতিয়া ধন্যবাদ দিব বিচাৰিছোঁ আমাক অচি ছাৰক যে নতুন ইমান কম সময়ত আহি ইয়াতে জইন কৰি এইটো কি কয় মোৰ বাইকটো যে ওলাই দিব পাৰিছে বাইকটো ক'ৰ পৰা বজাৰৰ মাজত জাগাটো কোনটো বজাৰ এই ডকমগা বজাৰ ডকমা মেইন বজাৰ আৰু যোনটো সৰু সৰু এইবিলাকক আৰু কেনেকৈ চোৰ বুলি ক'বও নোৱাৰিব এইবিলাকক একো ছাছপেকশ্যনতো নাহিব বয়সটো কিমান হ'ব পাৰে বয়সটো সিহঁতৰ কি 14-15 বছৰ 13 বছৰো হ'ব পাৰে এটাৰ পুনৰ অগ্নিগৰ্ভ মণিপুৰ মেইটেই সম্প্ৰদায়ৰ ডিএছপিৰ হত্যাক কেন্দ্ৰ কৰি জ্বলি উঠিছে এতিয়া মণিপুৰ মঙলবাৰে মৰে চহৰত সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ গুলীত নিহত হৈছিল ডিএছপি আনন্দ সিংথাম ইপিনে ডিএছপি আনন্দ সিংথামৰ হত্যাকাণ্ডৰ বিৰুদ্ধে জ্বলি উঠিছে ইম্ফল উত্তাল প্ৰতিবাদেৰে বিজেপিৰ ৰাজ্যিক সভাপতিৰ বাসগৃহ ঘেৰাও পুনৰ অগ্নিগৰ্ভ মণিপুৰ ডিএছপি আনন্দ সিংথামৰ হত্যাক লৈ উত্তাল ইম্ফল উত্তাল প্ৰতিবাদেৰে বিজেপিৰ ৰাজ্যিক সভাপতিৰ বাসগৃহ ঘেৰাও পুনৰ অগ্নিগৰ্ভ মণিপুৰ এইবাৰ মেইটেই সম্প্ৰদায়ৰ ডিএছপিৰ হত্যাক কেন্দ্ৰ কৰি জ্বলি উঠিছে মণিপুৰ মঙ্গলবাৰে মৰে চহৰত সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ গুলীত নিহত হৈছিল ডিএছপি আনন্দ সিংথাম আৰু এই ঘটনাৰ পিছতেই মঙ্গলবাৰে বিয়লি মৰেলৈ ৰাওনা হোৱা নিৰাপত্তাৰক্ষীৰ কনভয়ত পুনৰ কুকি উগ্ৰপন্থীৰ আক্ৰমণ মৰেৰ নিকটৱৰ্তী চিনামগাঁৱত সংঘটিত এই আক্ৰমণ ইপিনে ডিএছপি আনন্দ সিংথামৰ হত্যাকাণ্ডৰ বিৰুদ্ধে জ্বলি উঠিছে ইম্ফল হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰালৈকে পৰিয়ালে চম্ভি নলয় মৃতদেহ ইপিনে হত্যাৰ প্ৰতিবাদত নিশা ইম্ফলস্থিত বিজেপিৰ ৰাজ্যিক সভাপতি শাৰদা দেৱীৰ বাসগৃহ ঘেৰাও কৰাৰ চেষ্টা প্ৰতিবাদী ৰাইজৰ আৰক্ষীৰ পানী হিলৈ শূন্যলৈ গুলীচালনা কেইবাজনো প্ৰতিবাদকাৰী আহত হোৱাৰ খবৰ পোহৰলৈ আহিছে শ প্ৰতিবাদী যুৱক যুৱতীৰ নিশা মুখ্যমন্ত্ৰীৰ সচিবালয় অভিমুখে ৰাওনা আৰক্ষীৰ বাধা প্ৰদানত ইম্ফল থানাৰ সন্মুখতে ধৰ্ণাত বহিল প্ৰতিবাদী যুৱক যুৱতী নিহত ডিএছপিৰ পৰিয়ালক এককালীন 50 লাখ টকাৰ সাহায্যৰ লগতে পৰিয়ালৰ নিকটতমীয়ক চাকৰিৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগমন ঘটা পৰ্যটকৰ বাবে আহিলে সুখবৰ আজিৰে পৰা দেশী বিদেশী ধিতৰাজ মণিয়ৰী পেলিকান ৰিঙিয়াই মাতিছে আগৰাতলি বনাঞ্চললৈ মুকলি কৰা হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূবৰ দুৱাৰ মুখ আগৰাতলি বনাঞ্চল চাওহক আমাৰ এক বিশেষ প্ৰতিবেদন এইটো বছৰটোৰ আমি আদৰেৰে ৰৈ থকা এটা দিন আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূবৰ দুৱাৰমুখ আমাৰ অগৰাতলি বনাঞ্চলৰ আজি দুৱাৰ উদ্ঘাটন কৰা হৈছে পৰ্যটকৰ বাবে আৰু আমি ভাবোঁ এইবাৰ পৰ্যটকৰ আগমন বিগত বৰ্ষতকৈ বেছি হ'ব আৰু আমাৰ কাৰণে অতি সুখবৰ যে অহা 4-5 তাৰিখে ভূটানৰ ৰজা ৰাণীয়ে কাজিৰঙাত পৰ্যটক হিচাপে আহিব আৰু আমি অগৰাতলিৰ জীপ ছাফাৰী এছ'চিয়েশ্যনে উদ্যান কৰ্তৃপক্ষক আহ্বান জনাইছোঁ যাতে তেখেতসকলক অগৰাতলি বনাঞ্চল দৰ্শন কৰোৱাই আৰু অগৰাতলি বনাঞ্চলক পৃথিৱীৰ পৰ্যটকৰ মানচিত্ৰত যাতে স্থান দিয়াৰ প্ৰচেষ্টা কৰে তাৰ বাবে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ আজি এই উদ্বোধনী কাৰ্যসূচীত যিসকল বিষয়া কৰ্মচাৰী উপস্থিত থাকিলে সংবাদ মাধ্যমৰ
আজি আপোনালোকৰ বন্ধুসকল আমাৰ মাজত উপস্থিত থাকিলে, আমাৰ জীপ চাফাৰী এছ'চিয়েশ্যনৰ মাননীয় কাৰ্যকৰ্তা সদস্যসকল থাকিলে সকলোলৈকে ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক পৰ্যটন বৰ্ষটো এটা সফল পৰ্যটন বৰ্ষ হ'ব বুলি আশা কৰি সকলোলৈ পুনৰবাৰ কৃতজ্ঞতা আৰু শুভেচ্ছা জনালোঁ। আগৰাতলী বনাঞ্চলত দেশী বিদেশী প্ৰৱৰ্জিত ধৃতৰাজ মণিয়ৰী, পেলিকান ইগল, ব্ৰেকহেডেড আইবিছ আজি বহু প্ৰজাতিৰ বাবে বিখ্যাত এই আগৰাতলী বনাঞ্চল। ইয়াৰ উপৰি ঢেকীয়াপতীয়া বাঘ, দল হৰিণৰ বাবেও বহু পৰ্যটকৰ আগমন ঘটে। সেয়েহে বিগত বৰ্ষৰ দৰে ৰেকৰ্ড সংখ্যক পৰ্যটকে দৰ্শন কৰাৰ বাবে এই বৰ্ষতো আগমন হ'ব বুলি জনাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। আজি নৱেম্বৰ 1 তাৰিখে আমি কাজিৰঙাৰ পূব দুৱাৰদলি আগৰাতলী বনাঞ্চল আমি পৰ্যটকৰ কাৰণে মুকলি কৰিছোঁ। আৰু আমি আশাবাদী যে পূৰ্বৰ বৰ্ষৰ দৰেও এইবাৰ আমি পৰ্যটকৰ বিপুল সঁহাৰি লাভ কৰিম। যোৱা বৰ্ষত কেনেকুৱা ধৰণৰ আছিলে ইয়াত পৰ্যটকৰ আগমন? হয়, যোৱা বৰ্ষত যথেষ্ট ভাল আছিলে। আমাৰ এৰাউণ্ড 16,000 আমাৰ লোকেল টুৰিষ্ট আৰু 1,000 ফৰেইন টুৰিষ্ট আছিলে। এৰাউণ্ড 43 লাখ মানৰ আমাৰ ৰেভিনিউ আমি কালেক্ট কৰিছিলোঁ। আৰু অন টপ অফ ডেট আমি এৰাউণ্ড 3.5 লাখ মান আমি ছভেনিৰ আইটেম বিক্ৰী কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আমি আশা কৰোঁ এই বৰ্ষতো আমি সেই সীমা অতিক্ৰম কৰিম বুলি। হিচাপে এই কিংকৰবৰা শিবিৰত আমি কৰ্তব্য পালন কৰি বহুত সুখী অনুভৱ কৰিছোঁ। কাজিৰঙা ৰক্ষা কৰিবলৈ আহিছোঁ। জীৱ জন্তু আমাৰ বহুত প্ৰিয় হয়। তেওঁলোকক আমি ওচৰৰ পৰা দেখিছোঁ। যিবোৰ বস্তু আমি আগতে দেখাও নাছিলোঁ, মাত্ৰ ছবিতহে দেখিছিলোঁ, এতিয়া ওচৰৰ পৰা দেখিছোঁ। বহুত গৌৰৱান্বিত অনুভৱ কৰোঁ। ঘৰৰ মানুহেও বহুত সুখী। এতিয়া কিমানগৰাকী আছে আপোনালোকৰ? আমি বৰ্তমান 6 গৰাকী আছোঁ। হয়। কেনেকুৱা লাগে থাকি ইয়াত? থাকি বহুত ভাল লাগে। সকলোৱে মিলা প্ৰীতিৰে থাকোঁ, বাই ভনী হিচাপে থাকোঁ। ৰাতি ভয় নালাগে? ৰাতি প্ৰথমে ভয় লাগিছিলে, এতিয়া ভয় নালাগে। আমাৰ ৰাতি ডিউটিও হয়। 9 বজাৰ পৰা 12 বজালৈ দুজনী, 12 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ দুজনী। ভয় নালাগে আমাৰ। সাহসেৰে কাম কৰি আছোঁ। সাহসেৰে কাম কৰি আছোঁ। যিহেতু পৰ্যটন বৰ্ষ আজিৰ পৰা আৰম্ভ হৈছে, পৰ্যটকসকলক কি আহ্বান জনাব? তেওঁলোক আহক, ভালকৈ আহক। তেওঁলোকে ইয়াত যিবিলাক বস্তু তেওঁলোকে ভালকৈ চাবলৈ আহিছে, তেওঁলোকে ভালকৈ চাই যাওক, ভালকৈ উপভোগ কৰক ভিতৰত গৈ। আমগুৰিৰ মিটং নদীত সমূহীয়া মৎস্য চিকাৰ। নগাপাহাৰৰ পৰা বৈ অহা নদীখনত উপলব্ধ বিভিন্ন ধৰণৰ থলুৱা মাছ। আঘোণৰ পথাৰত সোণোৱালী ধান চপোৱাৰ প্ৰাক মুহূৰ্তত নদীখনত মৎস্য চিকাৰ কৰি থলুৱা মাছৰ সোৱাদ লোৱাটো এক পৰম্পৰা। থলুৱা মাছৰ সন্ধানত প্ৰায় 5খন গাঁৱৰ লোক ব্যস্ত হৈ পৰিছে মৎস্য চিকাৰত। উজনিৰ হৈ পৰিছে মৎস্য চিকাৰত। মিটঙৰ বৰালি, আৰি আদিকে ধৰি বিভিন্ন মাছৰ জুতি ল'বলৈ এনেদৰে নামি পৰিছে নদীত বহুকেইখন গাঁৱৰ ৰাইজ। আমি আজি মিটঙত মাছ মাৰিবলৈ আহিছিলোঁ সমূহীয়া ৰাইজ হৈ। আমি মাছ মাৰি প্ৰতি বছৰে খাই থাকোঁ। এতিয়া আমি মাছ ধৰক 3টা ধৰিছোঁ। এটা ধৰক অকণমান ভাল মাছ বুলি ক'ব লাগিব। আৰু মাছ আমি এনেকৈ মাৰি খাই ভাল পাওঁ। কিনি খোৱাটো কথাটো বেলেগ, ধৰক মাছ মাৰি খোৱাটো বেলেগ। সেইকাৰণে আমি এনেকৈ সমূহীয়াকৈ আমি মাছ প্ৰতি বছৰে মাৰি মাৰি খাই থাকোঁ। আমি এতিয়া বৰালি পাইছোঁ, ধৰক আঁৰি পাওঁ, ধৰক কুঁহি, এনেকুৱা জাতীয় মাছখিনি পাওঁ। আমি কমেও ইয়াত 70-80জন মানুহ আছোঁ। আমাৰ কমেও 6-7খন গাঁও আছে ইয়াত। মাছ মাৰি আপোনাৰ বহুত আমি ভাল পাওঁ। আমি খোৱাটোতকৈ আমি ধৰাৰ চখটো আমাৰ বেছি। সকলোৱে পায়, ক'ৰবাত 2-এজনে কেতিয়াবা নাপায়। নাপালেও ধৰক সেইখিনি তেওঁলোকক আমি কিবা এটা হেৰি কৰোঁ, আনন্দ ফূৰ্তিৰ মাজতে এনেকৈ আমি হেৰি কৰি আহিছোঁ প্ৰতি বছৰে। আমি ধান কটা আগমুহূৰ্তত আমি মিটং নদী পানী শুকালে আমি সমূহীয়া হিচাপে ৰাইজে কেইবাখনো গাঁও লগ লাগি আমগুৰি অঞ্চলৰ সকলো ৰাইজ লগ লাগি ইয়াত মিটং নদীত মাছ মাৰোঁ। ইয়াত মাছ থুই পলহ বাই মাছ ধৰা হয়। ইয়াত এতিয়া বৰালি, আঁৰি আৰু জিৰণীয়া যেনেকৈ ৰৌ, বাহু পোৱা যায়। ইয়াত বহুত ৰাইজৰ গাঁৱৰ মানুহ আছে। আমগুৰি আছে, দেৰৰজা আছে, দিকচু আছে, চামগুৰি আছে, বৰাইবাৰী আছে, বেলিমুখীয়া আছে, চাৰিং আছে, এনেকৈ হাজাৰ হাজাৰ ৰাইজ আহি যায় কেতিয়াবা। মাছ 2-3 কেজি
একেবাৰে সৰু তাৰপিছতে 12-13 কেজিলৈকে ডাঙৰ পোৱা যায়। প্ৰতি বছৰে মৰা হয়। মিটঙৰ মাছ সোৱাদ বুলি কয়, কি ক'ব? সেই মিটঙৰ মাছৰ খোৱা হেৰি সোৱাদটো বেলেগ। আৰু মাৰিব থাকিবনে আজি মাৰিব 2-3টালৈকে। আৰু বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে ল'ব বিচাৰিছো এক চমু বাণিজ্যিক বিৰতি। নিবিৰ নিবিৰ কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800-1100-1131। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত। বিৰতিৰ পিছত পুনৰ উভতি আহিছো দিনৰ খবৰৰ মাজলৈ। মৰিয়নী চাঞ্চল্যকৰ ঘটনা। মহিলা সুৰাৰ বটলেৰে আক্ৰমণ কৰি মূৰ ফালিলে পণ্ডিত মিশ্ৰ নামৰ এজন যুৱকে। মৰিয়নী নগৰৰ তিতাবৰ মেজিক ষ্টেণ্ডৰ সন্মুখত কেডি নামৰ সুৰাৰ বিপণীখনত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। গুৰুতৰভাৱে আহত মহিলাগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি। ঘটনাৰ পাছতে পলায়ন পণ্ডিত মিশ্ৰ নামৰ লোকজনৰ। ধনৰ লেনদেনৰ বাবে এই আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ। মৰিয়নীত চাঞ্চল্যকৰ ঘটনা। মহিলাক সুৰাৰ বটলেৰে আক্ৰমণ কৰি মূৰ ফালিলে পণ্ডিত মিশ্ৰ নামৰ এজন লোকে। মৰিয়নী নগৰৰ তিতাবৰ মেজিক ষ্টেণ্ডৰ সন্মুখত কেডি নামৰ সুৰাৰ বিপণীখনত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। পণ্ডিত মিশ্ৰ নামৰ লোকজনে মৰিয়নীৰ ৰাণা হোটেলৰ স্বত্বাধিকাৰী মমিতা দত্ত আৰু তেওঁৰ পুত্ৰক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। গুৰুতৰভাৱে আহত মহিলাগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাৰ পাছতে পলায়ন কৰে পণ্ডিত মিশ্ৰ নামৰ লোকজনে। ধনৰ লেনদেনৰ বাবে এই আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ। ৰেলৱে RPFৰ CIB দল আৰু লামডিং আৰক্ষীৰ বৃহৎ সফলতা। লামডিং ৰেলৱে ষ্টেচনত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ। 15909 নামনিমুৱা অবধ অসম ৰেলখনৰ সাধাৰণ ডবাৰ পৰা জব্দ চুপাৰীখিনি। ডিমাপুৰৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাত জব্দ কৰে চুপাৰীখিনি। এই সন্দৰ্ভত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। ৰেলৱে RPFৰ CIB দল আৰু লামডিং আৰক্ষীৰ বৃহৎ সফলতা। লামডিং ৰেলৱে ষ্টেচনত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ। 15909 নামনিমুৱা অবধ অসম ৰেলখনৰ সাধাৰণ ডবাৰ পৰা জব্দ কৰে চুপাৰীখিনি। ডিমাপুৰৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাত জব্দ কৰে চুপাৰীখিনি। ৰেলৱে RPFৰ CIB দল আৰু লামডিং আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই জব্দ কৰে 8 কুইণ্টল চুপাৰী। এই সন্দৰ্ভত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। জব্দকৃত চুপাৰীখিনিৰ বজাৰ মূল্য আনুমানিক 3 লাখ টকাৰ হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। জুৱাৰ বিৰুদ্ধে জুৰিয়া আৰক্ষীৰ সফল অভিযান। জুৰিয়াৰ ফুৰহানী আটিৰ পৰা আটক এটা কুখ্যাত জুৱাৰী। ধৃত জুৱাৰীটোৰ নাম বদৰুল ইছলাম। পথাৰৰ মাজত জুৱা খেলি থকা অৱস্থাত আটক বদৰুলক। জুৱা খেলৰ সামগ্ৰী, নগদ ধন, মোবাইল ফোন জব্দ। জুৱাৰ বিৰুদ্ধে জুৰিয়া আৰক্ষীৰ সফল অভিযান। জুৰিয়াৰ ফুৰহানিয়াটিৰ পৰা আটক এটা কুখ্যাত জুৱাৰী। ধৃত জুৱাৰীটোৰ নাম বদৰুল ইছলাম বুলি জানিব পৰা গৈছে। পথাৰৰ মাজত জুৱা খেলি থকা অৱস্থাত আটক বদৰুলক। জুৱা খেলৰ সামগ্ৰী, নগদ ধন, মোবাইল ফোন জব্দ কৰা হৈছে। পুনৰবাৰ জনাইছো জুৱাৰ বিৰুদ্ধে জুৰিয়া আৰক্ষীৰ সফল অভিযান। জুৰিয়াৰ ফুৰহানিয়াটিৰ পৰা আটক এটা কুখ্যাত জুৱাৰী। ধৃত জুৱাৰীটোৰ নাম বদৰুল ইছলাম। পথাৰৰ মাজত জুৱা খেলি থকা অৱস্থাত আটক বদৰুলক। জুৱা খেলৰ সামগ্ৰী, নগদ ধন, মোবাইল ফোন জব্দ কৰা হৈছে। বঙাইগাঁও জিলাৰ অভয়াপুৰী চাঞ্চল্যকৰ ঘটনা। অভয়াপুৰী দেওহাটীৰ ৰেলপথৰ কাষত উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ। লোকজন নিশা চলন্ত ৰেলৰ পৰা পৰি যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। বঙাইগাঁও জিলাৰ অভয়াপুৰী চাঞ্চল্যকৰ ঘটনা। অভয়াপুৰী দেওহাটী ৰেলপথৰ কাষত উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ। চাৰ্ট আৰু হাফ পেণ্ট পৰিহিত মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে ৰেলৱে আৰক্ষীক। লোকজন নিশা চলন্ত ৰেলৰ পৰা পৰি যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। ঘটনাস্থলীত ৰেলৱে আৰক্ষীৰ এটা দল উপস্থিত হৈ ঘটনাটোৰ বুজ লয়।
জিলাৰ অভয়াপুৰী দক্ষিণপাৰাত এটা নিসন্দেহ মৃতদেহ ইয়াতে পৰি আছিল গতিকে স্থানীয় ৰাইজে এতিয়ালৈকে চিনাক্তকৰণ কৰিব পৰা নাই আমি অলৰেডি RPFক ইতিমধ্যে খবৰ দিয়া হৈছে অলৰেডি RPF ইয়াতে উপস্থিত হৈছে কাৰ্বি আংলঙৰ বকলিয়াঘাটত ভয়ংকৰ অগ্নিকাণ্ড মঙলবাৰে নিশা প্ৰায় 9 বজাত ৰোহিত শাহ নামৰ ব্যৱসায়ী টাইলছৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ডটো দোকানত জ্বলোৱা চাকিৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় লোকৰ কথম্পিৰ ৰক্ষা পৰিল বকলিয়াঘাট বজাৰ কাৰ্বি আংলঙৰ বকলিয়াঘাট নগৰত ভয়ংকৰ অগ্নিকাণ্ড মঙলবাৰে নিশা প্ৰায় 9 মান বজাত ৰোহিত শাহ নামৰ ব্যৱসায়ীজনৰ টাইলছৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ডটো দোকানত জ্বলোৱা প্ৰদীপৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় লোকৰ ঘটনাস্থলীত আৰক্ষীৰ লগতে স্থানীয় লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় কথামপি ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰিল বকলিয়াঘাট বজাৰ গোলাঘাটৰ এটা অঞ্চলৰ এজাক শিশু কিশোৰৰ ব্যতিক্ৰমী পদক্ষেপ গুৰুজনৰ অপূৰ্ব সৃষ্টি ভাওনা প্ৰদৰ্শন কৰে শিশু কিশোৰসকলে গায়ন বায়নৰ পৰা ভাওৰীয়ালৈকে সকলোখিনি কৰিছে শিশু কিশোৰে শিশু কিশোৰসকলৰ অভিনয়ে মন মোহিলে শতাধিক দৰ্শকৰ বৰ্তমান মোবাইলৰ ব্যৱহাৰে শিশু কিশোৰসকলৰ মনস্তত্বত বিৰূপ প্ৰভাৱ আঞ্চলিক পালনাম সমিতিৰ উদ্যোগত মহেশ্বৰ শইকীয়া নামৰ এগৰাকী 84 বছৰীয়া শিল্পীৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকলে আহৰণ কৰিলে গায়ন বায়ন আৰু ভাওনাৰ শিক্ষা গ্ৰীষ্ম বন্ধৰ পৰা প্ৰায় 3 মাহ ধৰি সকলোকে সুন্দৰভাৱে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি শিকাইছিল ভাওনাৰ লগতে গায়ন বায়ন প্ৰায় 5 বছৰৰ পৰা 15 বছৰ বয়সৰ শিশু কিশোৰসকলে প্ৰদৰ্শন কৰা ভাওনা চাই আপ্লুত হ'ল সকলো গুৰুজনৰ সৃষ্টিৰাজে শিকি ৰাইজৰ মাজত প্ৰদৰ্শন কৰি আনন্দিত হ'ল শিশু কিশোৰ ভাওৰী সকলো আমাৰ গায়ন বায়নিকা খুব প্ৰায় 3 মাহে হ'ল 3 মাহত আজি সকলোৱে মিলি এখন ভাওনা কৰিম মানে গায়ন বায়ন সৰু ল'ৰা ছোৱালী হ'ব ভাওৰীয়া সৰু ল'ৰা ছোৱালী হ'ব ভাল লাগে প্ৰতিটো মন্ত্ৰ মনতে পৰিলে মোৰে ৰুক্মিণীৰ স্বয়ম্বৰত পোৱা দাৰুণ অপমানৰ কথা হৃদয়ত সৃষ্টি হয় তীব্ৰ উন্মাদনাৰ জলে প্ৰতিশোধৰ তাবানৰ তপ তপ কৰি আৰু তাৰ লেলিখান শিকাই চৰকাৰ কৰিব খোজে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডক কৃষ্ণৰ বাবে পালো সেইদিনা ভীষণ অপমান ভালেই লাগিছে আমি চব ছাত্ৰবোৰে শিকিছিলোঁ গৰম বন্ধ মাহত ভালেই লাগিছে এতিয়া ভাওনা কৰি খোল শিকিলোঁ তাল সেনেকুৱাই কৃষ্ণ ভাল লাগিছে আমি 3 মাহৰ পৰা মই সুশীলা ভাওটো শিকিলোঁ আমাৰ এয়া আছে চবেই শিকিছে ভাওনা ভাওনা শিকিলোঁ গায়ন বায়ন শিকিলোঁ ভালেই লাগিছে অঁ গোটেইখিনি আমাৰ লগৰে ভাওনা কৰিছে বৰ্তমান আধুনিক যুগ গতিকে এতিয়া মানুহবিলাকে এই প্ৰেক্টিকেলভাৱে বা অভিনয়বিলাক কৰিবলৈ বা আজি নামঘৰৰ যি গায়ন বায়ন এইবিলাক কৰিবলৈ কিছু যুৱকসকলে অকণমান অৱহেলা বা অলপমান বেয়াও পায় কিন্তু মোবাইলত খুব ব্যস্ত মই এটা চিন্তা কৰিছিলোঁ আমাৰ যিখিনি গায়ন বায়ন আছে এই গায়নখিনি আজি 200 বছৰমানৰ আগতে আমাৰ ককা আজু ককাহঁতে নগাঁৱৰ পৰা আনি পৰা ইয়াত 10-15খন গাঁৱত প্ৰচাৰ কৰিছিল কিন্তু দীৰ্ঘদিন প্ৰশিক্ষণৰ অভাৱত এই গায়ন বায়নখিনি ক্ৰমান্বয়ে হেৰাই গৈছে আমাৰ এই ল'ৰা যুৱকসকলকো যোৱা বৰসবাহত দেখিলোঁ তেওঁলোকে যথেষ্ট আগ্ৰহী নেগেৰা বজাইছে খোল বজাইছে
তেতিয়া মই ভাবোঁ যে এই ল'ৰাখিনিক মই বলে পাৰিম, গতিকে এওঁবিলাকৰ মাজতো এই গানিকাখিনি মানে শিকোৱা যাওক। এতিয়া তেওঁবিলাকক সংগঠন কৰি পেলাই মই প্ৰথমতে গানিকাখিনি শিকালোঁ, যিখিনি 9খন ধেমালি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি 9খন ধেমালি শিকাই দিছে, এই 9খন ধেমালি তেওঁবিলাকক সম্পূৰ্ণ কৰাৰ পিছত তেওঁবিলাকে বৰ আগ্ৰহী হ'ল। হোৱাৰ পিছতে ক'লে যে ককা মোৰ আটাইকেইটা নাতি সম্বন্ধীয় আমি ভাওনা এখন পাতোঁ। মোৰ তেনে বৰ ভাল কথা, তোমালোকৰ আগ্ৰহটো দেখি ভাল পাইছোঁ। মই আৰু মানে তামোলটো হ'লে ফালি পেলাই দেখুৱালোঁ, তেতিয়া মানে কেনেকুৱা লাগিছে মই নিজেই ক'ব নোৱাৰোঁ। অথনি দুপৰীয়া এটাকেইটা ল'ৰাই যেতিয়া মোক মানে তামোল এখন দি সেৱা কৰিছে, মই একদম কান্দি গৈছোঁ। মোৰ এতিয়া বৰ্তমান 84 চলি আছে। 84 বছৰ বয়সতো এনেকৈ শিশুসকলক মোক হয়তো ৰাইজৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ, সেইকাৰণে মই আছোঁ। আৰু মই ল'ৰাবিলাকৰ মাজতে সাধাৰণতে থাকি বৰ ভাল পাওঁ। মই একদম মুখত পানী দিয়ালৈকে শিকাই থাকোঁ। আমাৰ যিখিনি শংকৰী কলা কৃষ্টি, আমাৰ গুৰুজনাৰ যিখিনি অৱদান, সেই অৱদানখিনি আমি জীয়াই ৰাখিবৰ কাৰণে আমি এই কণ কণ শিশু আৰু চেমনীয়াসকলক আমি আগ্ৰহী কৰি তুলি যোৱা জুলাই মাহৰ পৰাই আমি তেওঁলোকক প্ৰশিক্ষণ দি আছিলোঁ। আজি শেষত আমি তেওঁলোকে ক'লেই যে আমি এখন ভাওনাসহ আমি সামৰণি অনুষ্ঠান পাতিম। গতিকে এই সামৰণি অনুষ্ঠানভাগ আমি তেওঁলোকক এখন ভাওনা পাতিবলৈ অনুমতি দিয়ে আজি আমাৰ সেইটো প্ৰদৰ্শন হ'ব। আমাৰ আজি যিখন ভাওনা অনুষ্ঠিত হৈছে, ইয়াত আমাৰ অন্য বাহিৰৰ ছাইডৰ নাই, শিল্পীও নাই বা অশিল্পী নাই। আমি যিখিনি শিক্ষা দি আছিলোঁ, যিখিনি ষ্টুডেণ্টক আমি শিক্ষা দি আছিলোঁ, তেওঁলোকৰ মাজতে গায়নো হ'ব, বায়নো হ'ব আৰু ভাওৰ প্ৰদৰ্শন কৰিব। আৰু তেওঁলোকৰ মাজত নাট পৰিচালনাও তেওঁলোকৰ। নমস্কাৰ, মোৰ নাম শ্ৰী বৈদেশ বেংগল হাজৰিকা আৰু মোৰ ক্লাছ হ'ল 3। এবাৰ অখুৰ লৈছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। স্বৰ্গ দেৱতা মই তোৰ মানৱ পাতালৰ বাকুকি মোৰ ভয়ত হয় কম্পমান, তেনে হেলবিৰ মই নাম মোৰ সম্ভা খুদ। তোমাৰ স্কুলৰ লগৰবোৰে গম পায় নে তুমি যে ভাওনা কৰিছা? পায়। লগৰবোৰে কৰিছে নে ভাওনা? কৰিছে। সোধে নে তোমাক ভাওনা কথা? সোধে। কি সোধে? ভাওনা কি লৈছে সোধে। আৰু ইয়াৰ লগে লগে দিনৰ খবৰৰ পৰা বিদায় লৈছো। পৰৱৰ্তী বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24।